লাগিছে আমি খুব উৎফুল্লিত হৈ আছো বড়ৌচা সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ তৰফৰ পৰা যে এবাৰ উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৬২ জন ছাত্ৰ ছাত্ৰীয়ে অৱতীৰ্ণ হৈছিল আৰু ৬২ জন ছাত্ৰ ছাত্ৰী অৰ্থাৎ ১০০% আমাৰ উত্তীৰ্ণ হৈছে আৰু আটাইতকৈ ভাল লগা বিষয়টো হ'ল কি এইবাৰ প্ৰথম ৩জন ছাত্ৰ ছাত্ৰীয়ে আমাৰ ৯০% পাবলৈ সক্ষম হৈছে 90+% পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও সৰ্বমুঠ ৩৯জন ছাত্ৰ ছাত্ৰীয়ে প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৬গৰাকী ছাত্ৰ ছাত্ৰীয়ে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে আৰু ১১গৰাকী ছাত্ৰ ছাত্ৰীয়ে ষ্টাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ উপৰিও ছচিয়লজি বিভাগত ৩১টাকৈ মানে লেটাৰ মাৰ্কছ আমাৰ হাতলৈ আহিছে আছামিছত 18টা লজিক এণ্ড ফিলচফিত 5টা জিঅ'গ্ৰাফিত 28টা পলিটিকেল চায়েন্সত 10টা আৰু ইংৰাজী বিভাগত 2টাকৈ সৰ্বমুঠ আমাৰ 96টা মানে লেটাৰ মাৰ্কছ আমাৰ বিদ্যালয়খনলৈ আহিছে গতিকে আমাৰ খুব ভাল লাগিছে আমি এটা ছাত্ৰ ছাত্ৰীসকল যিহেতু আমাৰ বিদ্যালয়লৈ আহিছে খবৰ ল'বৰ কাৰণে বিভিন্ন পাছত ষ্টুডেণ্টসকল আহিছে আমাৰ ছাত্ৰ ছাত্ৰীসকল আছে প্ৰত্যেকে আজি আমি আনুষ্ঠানিকভাৱে এটা আমি সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলক গতিকে আমি আশা কৰিছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে আৰু এটা কথা এইখিনিতে মই ক'ব বিচাৰিছোঁ যে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিকত আমাৰ ইয়াত আহিছিলে মেট্ৰিকৰ এটা পাৰ্চেণ্টেজ লৈ আহিছিলে তেওঁলোকে কিন্তু প্ৰায় 20% 30% 38% ডিফাৰেঞ্চ লৈ পেলাই ইয়াৰ পৰা ওলাই গৈছে ইনক্ৰিজিং পাৰ্চেণ্টেজ সৰ্বোচ্চ 38.62% লৈ পেলাই গৈছে ঠিক তেনেধৰণে মই নামসমূহ ক'লে হয়তো বহুত দীঘলীয়া হ'ব মই তৎসত্ত্বেও ক'ব বিচাৰিছোঁ কেইজনমানৰ নাম আকাশ চেতিয়াই 90.60% পাবলৈ সক্ষম হৈছে যাৰ প্ৰথম তেওঁ মানে বিভাগত উত্তীৰ্ণ হৈছিলে SSLCত তেওঁ 65%, গতিকে এটা হিউজ পাৰ্চেণ্টেজ তেওঁলোকে মানে ইনক্ৰিজ কৰি যাব পাৰিছে ঠিক তেনেধৰণে অন্যান্যসকল আছে মই ক'ব বিচাৰিম ইয়াতে আৰু এজন ষ্টুডেণ্টৰ নাম ভক্তিমান মৰাণ তেওঁ 38% মানে ইয়াতে ইনক্ৰিজ কৰিছে গতিকে এনেধৰণে প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে ইয়াত ইনক্ৰিজ কৰিছে মই প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তেওঁলোকে অনাগত দিনত যাতে তেওঁলোকৰ ভৱিষ্যত সুৰক্ষিত হওক ভৱিষ্যত তেওঁলোকে খুব মানে সুখ্যাতি অৰ্জন কৰক গতিকে আমি বিদ্যালয়ৰ তৰফৰ পৰা আমাৰ বিদ্যালয় কৰ্তৃপক্ষৰ তৰফৰ পৰা বিদ্যালয় বড়ৌচা পৰিয়ালৰ তৰফৰ পৰা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী অভিভাৱক অভিভাৱিকা বিদ্যালয় শিক্ষাগুৰু প্ৰত্যেকলৈকে মই আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ